এইটো চিৰ কদুৰৰ শিৱ মন্দিৰ। যিহেতু মোৰ শহুৰ দেউতাৰ 6 মাহে কমপ্লিট হোৱা নাই, তো মই ভিতৰলৈ নগ'লোঁ, নাপায় নহয় মই যাবলৈ। কিন্তু মই ভিডিঅ' ৰেকৰ্ডিং কৰি পেলাই মই ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ। চাওক বন্ধুসকল, আৰু এইফালে দেখিছে একদম ধুনীয়াকৈ আদিয়োগীত যেনেকুৱা শিৱ বনোৱা আছে, একজেক্টলি তেনেকুৱা শিৱ ষ্টেচু বনোৱা আছে। আৰু অশোক মানে হেৰি কি কয় গছ, খুব ধুনীয়া ছাৰাউণ্ডিংছ ফ্ৰেণ্ডছ, আপুনি চাওক। আৰু সেই ওপৰতো বৰ ধুনীয়া শিৱ বনোৱা আছে। তাৰপিছতে চাওকচোন কি ধুনীয়া লাগে। এয়া একচুৱেলি মন্দিৰলৈ আহিলে জানেনে, মনটো খুবেই ভাল লাগে। এতিয়া নতুন হেৰি কৰিব গৈ আছোঁ আমি, ছেশ্যনটো ষ্টাৰ্ট কৰিব গৈ আছোঁ, তো তাৰ আগতে অকণমান ফুৰাটো ভাল লাগে। এয়া আপোনালোকক দেখাইছোঁ, চাওক কি ধুনীয়া শিৱ একদম আদিয়োগীত যেনেকুৱা শিৱ আছে ঠিক তেনেকুৱা ধৰণৰে বনোৱা আছে। আৰু সেইফালে চাওক, এনেকৈ দেখা পাইছে চাগে কি ধুনীয়া ৱেষ্টাৰ্ণ ঘাটৰ নাজাৰা, খুব ভাল লাগিছে। তামাম ভাল লগা এটা অনুভৱ। এয়া চাওক, সেইফালে আপোনালোকে দেখা পাব আপোনাৰ মন্দিৰৰ নাজাৰাটো। চাওক, আমাৰ মঠ মন্দিৰবোৰ চব এনেকৈ হেৰিতে হয় নহয় জানো, পাহাৰৰ ওপৰত। এইফালেও এটা হল এটা আছে, মই দেখাই আছোঁ। আৰু বাকী এয়া চাওক, ভিতৰলৈ গৈ আছোঁ। এইটো কিবা এটা আশ্ৰম হ'ব চাগে। আৰু তাতে দেখাওঁ ইমান ডাঙৰ ধুনীয়া ফুল ফুলি আছে। চাওক, এয়া হ'ল গোৰহালৰ ফুল। এইটোৰ পৰা ছিঙি লওঁ নেকি, নে কি কয় ৰাইজসকল? কোনোবাই দেখিলে মোক দিব গালি। আৰু এইবোৰ চাওক, ধুনীয়াকৈ আশ্ৰম চাগে এয়া। আৰু সেয়া আম লাগি আছে, ধুনীয়া ফুল ফুলি আছে, কি বঢ়িয়া। এইবোৰ চাওক, সৰু সুৰা আম, এইবোৰ এইটো পিংক কালাৰৰ জবা ফুল। ইয়াত আপোনালোকে ডিফাৰেণ্ট টাইপ অফ জবা ফুলবোৰ দেখা পাব।